আছে যিবিলাক উচ্ছেদ চলিছে আমাৰ চৰকাৰে যিবিলাক উচ্ছেদ চলাইছে আমাৰ অবৈধ যিখন বাংলাদেশীয়ে হওক বা অবৈধ আমাৰ যিয়ে নহওক আমাৰ উচ্ছেদ চলাইছে আমাৰ মুখ্যমন্ত্ৰীয়ে ইয়াত আদানীয়ে যি কটু মন্তব্য কৰিছে সেই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়। ইয়াৰ বাবে আজি আমি ইয়াত একগোট হৈছো আৰু তেখেতক ধিক্কাৰ জ্বলাইছো আৰু ভাৰতীয় যি আইন ব্যৱস্থাই তেখেতক যাতে সোনকালে গ্ৰেপ্তাৰ কৰে এয়া আমাৰ দাবী আছে। নিৰ্ধাৰণ কৰি দিয়ে মুখ্যমন্ত্ৰী আমি কোনো পৰ্যায়ে সহ্য নকৰো। আচলতে মাদানী বোলা যেন ক'ৰ পৰা আহিছে আমিতো নাজানো, চিনিয়ে নাপাওঁ। প্ৰথম নাম শুনিছো মাদানী আজি 2 এদিনত অসমত। গতিকে মাদানীৰ দৰে ব্যক্তিক আমি আচলতে অসমত উজনি অসমত জাতীয় জনগোষ্ঠীয় খিলঞ্জীয়া মানুহে খুৱাই দিয়া হ'ব। মাদানী যি চক্ৰান্ত কৰিছে, ধৰ্মমূলক যি চক্ৰান্ত কৰিছে এই চক্ৰান্তক কিন্তু খুৱাই পঠিয়াই দিয়া হ'ব। সেয়ে আজি জুমুঠি প্ৰতিবাদে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আচলতে জুমুঠি জ্বলাবলৈ মাদানীক যদি আমি উজনি অসমত পাওঁ তেতিয়াহ'লে সেইজন ব্যক্তিক আমি জিন্দা জ্বলাই দিবলৈ কিন্তু আমি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ কুণ্ঠাবোধ নকৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ উচ্ছেদ কৰিছে, উচ্ছেদৰ কোনো ধৰ্ম নামত উচ্ছেদ কৰা নাই। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজকো উচ্ছেদ কৰিছে। আচলতে যিসমূহ অবৈধ নাগৰিকে চৰকাৰৰ ভূমি যিসমূহ মানুহে দখল কৰিছে, দখল হোৱাৰ ক্ষেত্ৰত আমি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ সমগ্ৰ অসমৰ দল সংগঠনৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে। আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ আপুনি আৰু ইয়াতকৈ তীব্ৰভাৱে আপুনি উচ্ছেদ কৰক। আমি আপোনাৰ লগত আছো। সেই গতিকে কোনো মাদানী হওক কোনোবাই হওক আমাৰ অসমক লৈ মাত মাতক আমি কোনো ধৰণে সহ্য নকৰোঁ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেই গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰোঁ যে আপোনাৰ লগত অসমৰ ৰাইজ আছে। আপুনি কোনো দিনে এই ক্ষেত্ৰত আপুনি পিছ হুহুকি নাহিব। এই আমাৰ আজি আমি প্ৰতিমূৰ্তি দেখাই আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।